The students of Akamut. আজিৰ এই ভিডিঅ'টো যোৱাকালিও দিয়া হৈছিলে কিন্তু অকণমান সাউণ্ড কোৱালিটি বেয়া হোৱাৰ কাৰণে ভিডিঅ'টো আজি পুনৰ পাব্লিছ হৈ আছে। সো আমি ইতিমধ্যে ইংলিছ গ্ৰামাৰৰ যথেষ্টখিনি কথা আমি গম পাইছোঁ, যথেষ্টখিনি কোৰ্চ আমাৰ হৈ গৈছে। আজি আকৌ আগতে হৈ যোৱা কোৰ্চবিলাকক সাম আপ কৰি এটা সামাৰী কোৰ্চ আকৌ অন টেন্স কৰিম। আচলতে আজি এইটো গ্ৰামাৰৰ কোনো ট্ৰেডিশ্যনেল কোৰ্চৰ ভিতৰত নহয়। আজিৰ ক্লাছটোত আমি জানিবলৈ চেষ্টা কৰিম আচলতে টেন্স কি। টেন্স যেটো ইংলিছ ল্যাঙ্গুয়েজৰ বা ইংলিছ গ্ৰামাৰৰ বেকবোন বুলি জনা যায়, ৰাজহাড় বুলি কোৱা হয়। আচলতে টেন্স কি, টেন্সৰ লগত আমাৰ ভাৰ্বৰ কি সম্পৰ্ক, এই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। আৰু আমি ইতিমধ্যে জানো, সকলোৱে জানো যে মূলত তিনিটা টেন্স আছে। মূলত আমাৰ তিনিটা টেন্স আছে। ফাৰ্স্ট ওয়ান ইজ, এই কথাখিনি আৰু নতুনকৈ আমি শিকাৰ প্ৰয়োজন নাই। ফাৰ্স্ট ওয়ান ইজ প্ৰেজেন্ট টেন্স, সকলোৱে জানো। সেকেন্ড ওয়ান ইজ পাস্ট টেন্স, আমি সকলোৱে জানো। থাৰ্ড ওয়ান ইজ ফিউচাৰ টেন্স, আমি সকলোৱে জানো। হোৱাট ইজ প্ৰেজেন্ট টেন্স? যিটো টেন্সে বৰ্তমানৰ কথা কয়, বৰ্তমান সম্পৰ্কে যিটো কথা আলোচনা হয়, যিটো টেন্সত আলোচনা হয়, সেইটোৱে প্ৰেজেন্ট টেন্স। প্ৰেজেন্ট মানে বৰ্তমান, পাস্ট মানে আগৰ দিনবোৰ, অতীত, যিটো কথা আগতেই ঘটি গৈছে, সেইটো পাস্ট টেন্স। আৰু ফিউচাৰ মানে আহিব লগা দিন, মানে ভৱিষ্যত, যিটো কথা ভৱিষ্যত দিনত আমাৰ ঘটিব লগা আছে, সেই সম্পৰ্কে যদি আমি কথা পাতো তেতিয়াহ'লে সেইটো পাস্ট টেন্স, সৰি ফিউচাৰ টেন্স। সো টেন্স বুলিলে আচলতে টেন্সৰ আৰু এটা নাম সময় বুলি ক'লেও ভুল নহ'ব। আৰু টেন্স মানে সময়, টেন্স ইজ টাইম, প্ৰেজেন্ট টাইম, পাস্ট টাইম এণ্ড ফিউচাৰ টাইম। যে টেন্সৰ কথা জানিবলৈ হ'লে আমি এটা কথা খুবেই গুৰুত্ব সহকাৰে জানিবই লাগিব, সেইটো হ'ল ভাৰ্ব। টেন্স ইজ নাথিং but the state of verb. Present tense, I read books. একেটাই যদি past tense আমি কওঁ, সৰি সেইটো চেঞ্জ কৰি লওঁ, একেই হ'ব। প্ৰেজেন্ট টেন্স, I play cricket. একেটাই কথা যদি আমি past tense কওঁ, I played cricket, সেই একেখিনি কথাই যদি আমি ফিউচাৰ টেন্সত কওঁ, I will play cricket. I মানে সাবজেক্ট আৰু ক্ৰিকেট, এই দুটাৰ মাজত আমাৰ কোনো ধৰণৰ চেঞ্জ, কোনো ডিফাৰেন্স নাই তিনিটা টেন্সত। ডিফাৰেন্সটো হয় গৈ ক'ত? ভাৰ্বত। প্ৰথম প্ৰেজেন্ট টেন্সত ভাৰ্বটো আহিলে আপোনাৰ প্লে, ফাৰ্ষ্ট ফৰ্ম। সেকেন্ড পাস্ট টেন্সত ভাৰ্বটো আহিলে প্লেড, সেকেন্ড ফৰ্ম। থাৰ্ড ফিউচাৰ টেন্সত ভাৰ্বটো আহিলে আকৌ প্লে, ফাৰ্ষ্ট ফৰ্ম। তাৰমানে চেঞ্জ ইন ভার্ব ইজ দ্য চেঞ্জ ইন টেন্স। এই কথাখিনি আমি ক্লিয়াৰ যদি এবাৰ হৈ ল'ব পাৰোঁ যে চেঞ্জেছ অফ টেন্স ইজ নাথিং আদাৰ দেন দ্য চেঞ্জেছ অফ ভার্ব। গতিকে দেয়াৰ ইজ এ ৰিলেশ্যন বিটুইন ভার্ব এণ্ড টেন্স। এই ৰিলেশ্যনটো যদি এবাৰ আমি বুজি পাব পাৰোঁ তেতিয়াহ'লে আমাৰ আৰু ভৱিষ্যত দিনত সমস্যা নাথাকে। সো আমি আজি এই কথাখিনিয়ে জানিম, হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন দ্য টেন্সেছ এণ্ড দ্য ভাৰ্ব। এতিয়া ভাৰ্ব, there are so many types of and kinds of verbs.
টেন্সৰ লগত আমাৰ ৰিলেশ্যন কৰিবৰ কাৰণে টেন্সৰ লগত ৰিলেটেড আমি ভাবছত প্ৰথম ললো ভাৰ্ব 1 ভাৰ্ব 1 মানে এটো আমি মনত ৰাখিব লাগিব এই ভাৰ্ব 1 মানে the first state of verb মানে ভাৰ্বৰ প্ৰথম অৱস্থা প্ৰেজেন্ট অৱস্থা আমি লিষ্ট অফ ভাৰ্ব জানিব লাগিব যদি আমাৰ ভিতৰত ষ্টক নাথাকে লিষ্ট অফ ভাৰ্বৰ ষ্টক যদি নাথাকে ভাৰ্বৰ নলেজ যদি আমাৰ ভিতৰত নাথাকে তেতিয়াহ'লে আমি কোনো পধ্যেই গ্ৰামাৰ নাজানো কোনো পধ্যেই টেন্স চেঞ্জ কৰিব নোৱাৰো কোনো পধ্যেই টেন্সৰ নলেজ আনিব নোৱাৰো সো আমি লিষ্ট অফ ভাৰ্ব যিকোনো গ্ৰামাৰৰ কিতাপত পাম গ্ৰামাৰৰ কিতাপত নিবিচাৰিলে নাপালে আমি যদি ইউটিউব বোলে গুগলত সাৰ্চ কৰো তাতেও পাম আমাৰ স্কুলৰ কিতাপত পাম সো লিষ্ট অফ ভাৰ্ব আমি মুখস্থ কৰিব লাগিব লিষ্ট অফ ভাৰ্বত যেটো প্ৰথম থাকে প্ৰেজেন্ট ফৰ্মটো থাকে ভাৰ্বৰ হেতু ভাৰ্ব 1 বুলি কয় স্টেট 1 নেক্সট ভাৰ্ব 2 মানে স্টেট 2 দ্বিতীয় অৱস্থা ভাৰ্বৰ হেতু হল past form ভাৰ্বৰ থাৰ্ডটো হল ভাৰ্ব 3 বা স্টেট 3 তিন নম্বৰ অৱস্থাটো হল ভাৰ্বৰ past participle form তো গ্ৰামাৰৰ কিতাপবিলাকত এইখিনি দিয়াই থাকে এখানে আমি মুখস্থ কৰিব লাগিব আৰু যেটো ফোর্থ স্টেট যেটো ভাৰ্বৰ ইয়াতে দিয়া হৈছে ভাৰ্ব 4 v4 এটো হল প্ৰেজেন্ট পাৰ্টিসিপল বুলি কয় আমি যিকোনো কন্টিনিউয়াস টেন্সৰ লগত ভাৰ্বৰ লগত এটা আইএনজি লগাও আইএনজি লগালে যেটো ফর্ম হয় গোৰ লগত আইএনজি লগাইছো গোইং হৈছে এই ফর্মটো কি বুলি কয় প্ৰেজেন্ট পাৰ্টিসিপল ফর্ম সো আমি এই কথাখিনি গ্ৰামাৰৰ কিতাপৰ পৰা আমি মুখস্থ কৰিব লাগিব এটলিষ্ট 50 120 জনে যিমান পাৰো গ্ৰামাৰৰ পৰা ভাৰ্ববিলাক মুখস্থ কৰি দৈনিক যদি 10টাকে ভাৰ্ব মুখস্থ কৰো এক মাহ মুখস্থ কৰিলে প্ৰায় 300 ভাৰ্ব আহি যাব সো এইখিনি অতি জৰুৰী আমি ভাল ইংলিশ জানিবৰ কাৰণে অতি জৰুৰী লিষ্ট অফ ভাৰ্বটো মুখস্থ ৰাখা সো প্ৰথম স্টেপটো কি কয় প্ৰথম অৱস্থাক আমি প্ৰেজেন্ট টেন্সত পাও ভাৰ্ব 1 দা প্ৰেজেন্ট ফৰ্মত যেতিয়া আমি সেন্টেন্স বনাও প্ৰেজেন্ট টেন্সৰ সেন্টেন্স হোৱাৰ লগে লগে এই কথাখিনি আগৰ ক্লাছত আমাৰ হৈছে আৰু নেক্সট ক্লাছত আৰু হ'ব যেতিয়া আমি প্ৰেজেন্ট টেন্সৰ সেন্টেন্স বনাও যদি সাবজেক্টটো ফার্স্ট পারসন হয় সাবজেক্টটো সেকেন্ড পারসন হয় সাবজেক্টটো থার্ড পারসন প্লুরাল নাম্বার হয় তেতিয়াহলে আমাৰ ভাৰ্বত মূল ভাৰ্বটো বহে যদি আমাৰ সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়াহলে আমাৰ ভাৰ্বৰ লগত কি হয় এস বা ইএস বা আইইএস যোগ হয় হয়ছি ভাৰ্বটোৰ অকমান স্ট্রাকচাৰৰ পৰিৱৰ্তন হয় তো এইখিনি কথা আমাৰ আগৰ ক্লাছত হৈ গৈছে এই আগৰ ক্লাছখিনি তোমালোকে চাই লবা তো গোৰ লগত কি কাৰণে ইএস যোগ হল গোস হল তো কিছুমানৰ লগত এস যোগ হয় কাম হলে কামস হলহেতেন এস যোগ হলহেতেন সো আমাৰ প্ৰথম স্টেপটো হল ভাৰ্বৰ প্ৰথম স্টেট গো বা গোস প্ৰেজেন্ট ফৰ্মত যদি সেন্টেন্সটোৰ সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়াহলে ভাৰ্বৰ লগত এস বা ইএস যোগ হ'ব আৰু নহলে বাকিবিলাক ফৰ্মত ভাৰ্বটো যোগ হ'ব ইয়াতে গো থার্ড পারসন সিঙ্গুলার নাম্বার হলো গোস বাকি বিলাকৰ লগত গো তাৰে ভাৰ্বৰ গোৰ পাস্ট টেন্সটো হল went গোৰ পাস্ট পার্টিসিপল হল gone গোৰ লগত আইএনজি লগালে আমি কি পাও গোইং এই কথাখিনি আজি আমি আলোচনা কৰিম টেন্স বুলি ক'লে আমি তিনিটা টেন্স জানো প্ৰেজেন্ট টেন্স পাস্ট টেন্স ফিউচাৰ টেন্স প্ৰেজেন্ট টেন্সৰ মাজত
আৰু চাৰিটা সাব কেটেগৰিজ দেয়াৰ আৰ 4 কেটেগৰিজ অফ প্ৰেজেন্ট টেন্সেস প্ৰেজেন্ট বুলি ক'লে বৰ্তমান সময়ৰ কথা আলোচনা কৰা হয় so the question arises প্ৰেজেন্ট মানে যদি বৰ্তমান তেল বৰ্তমানৰ আকৌ চাৰি ভাগ কেনেকে how these are categorized আমি এই ভাগ কেইটাৰ যদি ডেফিনেশন চাম তেতিয়া বুজি পাম প্ৰেজেন্ট টেন্স বৰ্তমান সময়ৰ মাজত ফাৰ্স্ট হল প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট ইনডেফিনিট শব্দটোৰ অৰ্থ হল কোনো ফিক্সড নহয় নিৰ্ধাৰিত নহয় ডেফিনিট বুলি ক'লে এটা নেক্সট ফিক্স থাকিলেহেঁতেন এটা নিৰ্ধাৰিত কথা থাকিলেহেঁতেন ইনডেফিনিট বুলি ক'লে কোনো ফিক্স কথা নহয় সো প্ৰেজেন্ট ইনডেফিনিটৰ লগত আমাৰ কি ধৰণৰ সেন্টেন্স ইউজ হয় কোনো ডেফিনিট কোনো সেন্টেন্স নহয় তাতে তিনিটা ধৰণৰ সেন্টেন্স ইউজ হয় যি তিনিটা হল প্ৰথম হল হেবিচুৱেল একশন those actions those related to our habit যেনে কি হ'ব পাৰে he plays cricket she smokes কোনোবাই স্মোকিং কৰে সেইটো তাৰ হেবিট কোনোবাই ক্ৰিকেট খেলে সেইটো তাৰ হেবিট খেলি ভাল পায় নেক্সট আৰু এটা হল ইউনিভাৰ্সেল ট্ৰুথ যিখিনি কথা গোটেই ৱৰ্ল্ডত এভৰিৱেৰ ট্ৰু বা সেম সেই সেন্টেন্সটোৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডেফিনিট টেন্স ইউজ হয় যেনে the sun rises in the east সূৰ্য পূব ফালে উঠে এটো পৃথিৱীৰ আমি যত গলেও সত্য যিকো পৃথিৱীৰ যিটো অঞ্চলৰ পৰা আমি যদি চাও sun rises in the east এটো ইউনিভাৰ্সালি ট্ৰু ইউনিভাৰ্স মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ড গোটেই পৃথিৱীতে ট্ৰু গতিকে এটো ইউনিভাৰ্সাল ট্ৰুথ আৰু ইউনিভাৰ্সাল ট্ৰুথ যিমান সেন্টেন্স আছে গোটেই বিলাক প্ৰেজেন্ট ইনডেফিনিট নেক্সট আমাৰ আৰু এটা হল the works related to our daily routine I get up early in the morning I get up at 6:30 in the morning I go to school I go to office এইবিলাক মানুহ এজনৰ ডেইলি ৰুটিনৰ লগত ৰিলেটেড দৈনিক ৰুটিনৰ লগত ৰিলেটেড কথাবিলাক কথা প্ৰেজেন্ট ইনডেফিনিটৰ লগত কি আহে তেতিয়ালে হেবিচুৱেল একশন ইউনিভাৰ্সেল ট্ৰুথ আৰু ডেইলি ৰুটিনৰ লগত ৰিলেটেড কথাবিলাক নেক্সট হল প্ৰেজেন্ট কন্টিনিউয়াস এই কন্টিনিউয়াস ওয়ার্ডটোৰ মিনিং কি হয়তো আমি সকলোৱে জানো কন্টিনিউয়াস ওয়ার্ডটোৰ মিনিং টু কন্টিনিউ রানিং যেটো কাম চলিয়ে আছে অনবৰতে আই এম প্ৰথমতে কি কলো আই প্লে ক্ৰিকেট এটো মই ক্ৰিকেট খেলো দ্যাটস মাই হেবিট কিন্তু যেতিয়া মই কম আই এম প্লেইং ক্ৰিকেট তেতিয়া মানুহজনে বুজি পাব এই মুহূৰ্তত মই খেলি আছো মোৰ হাতত বেট বা বল আছে বা আই এম টিচিং নাও মই যেতিয়া মানুহে বুজি পাব যে মই বৰ্তমান পঢ়াই আছো মোৰ তাত চক আছে বা মোৰ লগত ষ্টুডেন্ট আছে বা মোৰ আগত বৰ্ডটো আছে মানে কামটো চলি আছে কন্টিনিউয়াস মানে কামটো চলি থাকে কন্টিনিউ হৈ থকা মানে কন্টিনিউয়াস যেটো কাম বৰ্তমানে চলি আছে নেক্সট প্ৰেজেন্ট পারফেক্ট মানে হৈ গল অলৰেডি কমপ্লিটেড পারফেক্ট মানে কামটো কমপ্লিট হল প্ৰেজেন্ট পারফেক্ট এই মাত্ৰ প্ৰেজেন্ট টেন্সতেই জাস্ট কামটো কমপ্লিট হল তাৰ এফেক্টটো এতিয়াও আছে অলপ আগতে কামটো শেষ হৈ গল হেতু প্ৰেজেন্ট পারফেক্ট নেক্সট টেন্স হল প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ইয়াতে পারফেক্ট মানে কমপ্লিট জাস্ট কামটো আৰম্ভ হৈছে দেখি অলপ আগতে কামটো আৰম্ভ হৈছে আৰম্ভ হোৱাৰ কামটো হৈ গৈছে কিন্তু কামটো এতিয়াও চলি আছে the work is still running the work was started earlier
যিকোনো কোনোবা এটা সময়ত আৰম্ভ হৈছে বাট ষ্টিল ৰানিং, কিন্তু এতিয়াও কামটো চলি আছে। সো প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ। প্ৰেজেন্ট টেন্সটো বৰ্তমান সময়টোক চাৰিটা ভাগত ভগোৱা গৈছে। I think you are clear about it. First all present indefinite, তাতে habitual action, universal truth আৰু daily routine কথা আলোচনা হয়। Second হল present continuous, যিটো কাম বৰ্তমানে চলি আছে, ongoing. Next হল present perfect, যিটো অলপ আগতে শেষ হল, just শেষ হল কামটো। Third টো হল present perfect continuous, যিটো অলপ আগতেই কামটো আৰম্ভ হৈছে কিন্তু এতিয়াও চলি আছে। The work was started earlier but still continuing, still running. So আমি চাম next past tense. Past tenseৰ ক্ষেত্ৰতেও চাৰিটা past tenseৰ চাৰিটা সাব ক্যাটাগরি আছে। চাৰিটাৰ একেই নাম, জাস্ট প্ৰেজেন্টৰ ঠাইত আমি past লগাই দিলে হ'ল। প্ৰেজেন্ট ইনডেফিনিট, past tenseত অতীতত যিকোনো সময়ত কোনো এটা কাম হৈছে। I ate rice, মই ভাত খাইছো। কেতিয়া খাইছো, কিমান সময় আগত খাইছো, কি খাইছো সেইখিনি কথা স্পষ্ট নহয়, কিন্তু মই কামটো কৰিছো অলৰেডি, সেইটো প্ৰেজেন্ট এই past indefinite tense. Next past continuous. Continuous বুলি ক'লে আমি আগতেই বুজি পাইছো বোলে কামটো কন্টিনিউ হৈ থাকে। Past continuous মানে কামটো আগতে হৈ আছিলে, এইটো হ'ল past continuous. I was reading the book, মই কিতাপটো পঢ়ি আছিলো। এইটো মই বৰ্তমান পঢ়ি থকা নাই, মই আগতে পঢ়ি আছিলো, সেইটো কি হয় past continuous. Next past perfect. Past perfect মানে কি, প্ৰেজেন্টত যেটো কোৱা হৈ গৈছে যে কামটো কমপ্লিট হৈছে। past perfect মানে past tenseত present perfect অলপ আগতে কামটো শেষ হৈছিল, past perfectত কেতিয়াবাই কামটো আৰম্ভ হৈছিল বা কেতিয়াবাই কামটো শেষ হৈছে। I had finished the work. I had gone to market, মই বজাৰলৈকে গৈছিলো। সো কামটো কেতিয়াবাই শেষ হৈছে। তাৰপিছত আহিল past perfect continuous, যিটো কাম পাষ্টৰ কোনো পইণ্ট অফ টাইম কামটো আৰম্ভ হৈছিলে আৰু পাষ্টৰ কোনোবা এটা টাইমলৈকে কামটো চলি আছিলে। পাষ্ট টেন্সত কোনোবা এটা টাইমত কামটো ষ্টাৰ্ট হৈছিলে আৰু পাষ্ট টেন্সৰ কোনোবা এটা টাইমলৈকে কামটো হৈ আছিলে। বহুত দিন আগতে জানুৱাৰীত 2020 কামটো আৰম্ভ হৈছিলে, জানুৱাৰী কি এপ্ৰিল 2020 লৈকে কামটো চলি আছিলে। I had been working from January 2020 to April 2020. মই জানুৱাৰী 2020 পৰা এপ্ৰিল 2020 লৈকে কাম কৰি আছিলো। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত কি হয়, কামটো আগতে আৰম্ভ হৈছে কিন্তু এতিয়াও চলি আছে। পাষ্ট পাৰফেক্টত কি হ'ল, কামটো আগতে আৰম্ভ হৈছিল আৰু আগৰে কোনোবা এটা সময়লৈকে চলি আছিলে। সো নেক্সট হল আমাৰ ফিউচাৰ টেন্স। ফিউচাৰৰো চাৰিটা পাৰ্ট, একেই নাম, ফিউচাৰ ইনডিফিনিট। ফিউচাৰ ইনডিফিনিট মানে ফিউচাৰত কোনোবা এটা কাম কৰিম। I will go to school. I will go to school. ফিউচাৰ কন্টিনিউয়াছ, কন্টিনিউয়াছ মানে একেই, ভৱিষ্যতে মই কিবা এটা কাম কৰি থাকিম। I will be playing cricket. I shall be playing cricket. মই ক্ৰিকেট খেলি থাকিম। ভৱিষ্যতত কোনোবা এটা কাম কোনোবাই কৰি থাকিব। He will be running in the field. সি ফিল্ডত দৌৰি থাকিব। তো ভৱিষ্যতে কোনোবা এটা কাম হৈ থাকিব, সেইটো বুজাৰ কাৰণে ফিউচাৰ কন্টিনিউয়াছ টেন্স। ফিউচাৰ পাৰফেক্ট। মই বজাৰলৈকে যাব পাৰো।
I will have gone to market. মই বজাৰলৈকে যাব পাৰো। এই কথাখিনি ক'বৰ কাৰণে ফিউচাৰ ভৱিষ্যতত কোনোবা এটা কাম হ'ব পাৰে এই কথাটো বুজাবৰ কাৰণে আমাৰ ফিউচাৰ পাৰফেক্ট টেন্স ইউজ হয়। নেক্সট পাৰফেক্ট কন্টিনিউয়াস ফিউচাৰ, যে ভৱিষ্যতে কোনোবা এটা কাম চলি থাকিব পাৰে। I will have been playing cricket. মই ক্ৰিকেট খেলি থাকিব পাৰো। ভৱিষ্যতে কোনোবা এটা কাম চলি থাকিব পাৰে এই কথাটো বুজাবৰ কাৰণে কি টেন্স ব্যৱহাৰ কৰো আমি ফিউচাৰ ইনডেফিনিট ফিউচাৰ কন্টিনিউয়াস টেন্স। সো এই টেন্সৰ নাম টেন্সৰ ডেফিনিশ্যন বিলাক যদি আমি এবাৰ ক্লিয়াৰ হৈ যাওঁ তেতিয়াহ'লে ইংলিছৰ ক্ষেত্ৰত আমাৰ কোনোদিনে কোনো প্ৰব্লেম নাহে। সো প্লিজ বি সিৰিয়াছ। সো আমি নেক্সট চাম এই ভার্ব আৰু টেন্সৰ লগত ৰিলেশ্যন কি, হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন দ্য ভার্ব এণ্ড দ্য টেন্সেছ। তো ইয়াতে যদি আমি বিচাৰো কন্টিনিউয়াস শব্দটোৰ মিনিং কি, আমি অলৰেডি আলোচনা কৰিলো। কন্টিনিউয়াস শব্দটোৰ মিনিং হল টু বি কন্টিনিউড, কন্টিনিউইং, দ্য ৱৰ্ক ইজ ৰানিং, ৱৰ্ক ইজ ইন প্ৰগ্ৰেছ। আমি ভাৰ্বৰ লগত আইএনজি লগোৱাৰ পিছত কি মিনিং আহে? আই হোপ মোষ্ট অফ আছ নো দিছ, যে আমি যদি ভাৰ্বৰ লগত আইএনজি লগাও তেতিয়াহ'লে কামটো কৰি থকা বুজায়। আই প্লে ক্ৰিকেট বুলি ক'লে মই ক্ৰিকেট খেলো। আই এম প্লেইং ক্ৰিকেট বুলি কোৱাৰ লগে লগে মই ক্ৰিকেট খেলি আছো। আই গ টু স্কুল বুলি ক'লে মই স্কুললৈকে যাওঁ। বাট আই এম গোয়িং টু স্কুল বুলি ক'লে মই স্কুললৈকে গৈ আছো। কামটো যেতিয়া চলি আছে তেতিয়া ভাৰ্বৰ লগত আইএনজি আহে। আৰু ইয়াতে কন্টিনিউয়াস মানে কামটো চলি আছে। সো এই কথাখিনি মোটামুটি প্ৰায় ক্লিয়াৰ যে আইএনজি মানে কন্টিনিউয়াস আৰু কন্টিনিউয়াস মানে আইএনজি, ভাৰ্বৰ লগত আইএনজি। সো ভাৰ্বৰ 4 নম্বৰ ফৰ্মটো 4 নম্বৰ ষ্টেটটো V4 মানে ভাৰ্বৰ লগত আইএনজি প্ৰেজেন্ট পাৰ্টিচিপল। যিমান কন্টিনিউয়াস টেন্স আছে সবৰ লগত V4 টো ইউজ হয়। তেতিয়াহ'লে আমাৰ কন্টিনিউয়াস টেন্স টোটেল আছে কিমান? প্ৰেজেন্ট কন্টিনিউয়াস, পাষ্ট কন্টিনিউয়াস, ফিউচাৰ কন্টিনিউয়াস, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস, পাষ্ট পাৰফেক্ট কন্টিনিউয়াস, ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস। সো we have 6 continuous tenses, আমাৰ 6টা continuous tense আছে। সো এই 6টা continuous tenseৰ লগত গতিকে আমাৰ নিশ্চিতভাৱেই আইএনজি আহিব, কাৰণ আইএনজি মানে ভাৰ্বৰ লগত আইএনজি লগোৱা মানে কামটো কন্টিনিউ হৈ থকা বুজায়। আৰু আমাৰ টেন্সটো যিহেতু কন্টিনিউয়াস গতিকে আল্টিমেটলি এই 6টা টেন্সৰ লগত কি আহিব? কন্টিনিউয়াসটো আহিব V4। যিকোনো সেন্টেন্সত যদি সেন্টেন্সটো কন্টিনিউয়াস হয় তেতিয়াহ'লে আমাৰ ভাৰ্বৰ লগত আইএনজি থাকিব। সাবজেক্টৰ পিছত ভাৰ্ব আহিব, ভাৰ্বৰ পিছত আইএনজি আহিব। সো আই হোপ মোটামুটি এই বেসিক কথাখিনি ক্লিয়াৰ। ফৰ্মেশনখিনি আমি পিছৰ ক্লাছবিলাকত আৰু চাম। অলৰেডি প্ৰেজেন্ট ইনডেফিনিট চাইছো, ইয়াৰ পিছত প্ৰেজেন্ট কন্টিনিউয়াসটো চাম, ফৰ্মেশন ষ্ট্ৰাকচাৰ। সো যিমান কন্টিনিউয়াস টেন্স আছে প্ৰথম সাবজেক্ট আহিব, প্ৰথম এই প্ৰেজেন্ট কন্টিনিউয়াস, ফিউচাৰ কন্টিনিউয়াস, পাষ্ট কন্টিনিউয়াস এই তিনিটাৰ ক্ষেত্ৰত ফাৰ্ষ্ট টাইম আহিব সাবজেক্ট, তাৰপিছত আহিব এটা বি ভাৰ্ব, তাৰপিছত আহিব মেইন ভাৰ্ব মানে V4 মেইন ভাৰ্ব প্লাস আইএনজি, তাৰপিছত আহিব অবজেক্ট। সো এই কথাখিনি আমি পিছত ভালকে চাম। জাস্ট মনত ৰাখিব লাগিব যে কন্টিনিউয়াস মানেই ভাৰ্বৰ লগত আইএনজি আহিব। এই কথাখিনি আমি ক্লিয়াৰ হৈ ল'ব লাগিব। আৰু এটা কথা আমি ক্লিয়াৰ হৈ থাকিব লাগিব যে আমাৰ যাতে কোনোপধ্যেই ভুল নহয়, যে নাম্বাৰ 1ত আহে প্ৰেজেন্ট টেন্স, নাম্বাৰ 2ত পাষ্ট টেন্স, নাম্বাৰ 3ত ফিউচাৰ টেন্স। এইটো এটা সিৰিয়াল, এইটো এটা ক্ৰম। আমি এই সিৰিয়ালটো ভুল হ'ব নোৱাৰে। আমাৰ সিৰিয়ালটো ভুল হ'লে আমাৰ টেন্সৰ জ্ঞানৰ ভুল হ'ব। সো ফাৰ্ষ্ট প্ৰেজেন্ট
টেন্সৰ আকৌ চাৰিটা পাৰ্ট তাতে এটা সিৰিয়েল আছে আমি উল্টা পুল্টাকে কলে নহব ফাৰ্স্ট ওয়ান ইজ প্রেজেন্ট ইনডেফিনিট 1.1 মানে 1 নম্বৰ টেন্সৰ 1 নম্বৰ ভাগ 1 নম্বৰ টেন্সৰ 2 নম্বৰ ভাগ হল 1.2 প্রেজেন্ট কন্টিনিউয়াস 1 নম্বৰ টেন্সৰ 3 নম্বৰ ভাগ হল 1.3 প্রেজেন্ট পারফেক্ট 1 নম্বৰ টেন্সৰ 4 নম্বৰ ভাগ হল প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস 1.4 সো আৰু এটা কথা যদি মনত ৰাখিব পাৰা it will be well and good যে যতেই সাব ক্যাটেগরি 4 আছে বা সাব ক্যাটেগরি 2 আছে 2 আৰু 4 ত আমাৰ ভার্ব 4 আহে v4 comes in subcategory 2 and subcategory 4 1.2 2.2 3.2 1.4 2.4 3.4 এই পইণ্ট থকা বিলাকত কি আহে আমাৰ 0.2 আৰু 0.4 v4 এটো যদি মনত ৰাখিব পাৰা তেতিয়ালে আৰু ক্লিয়াৰ হৈ যাব তোমালোকৰ নেক্সট আহিল আমাৰ v3 v3 কি কি আছে past participle আৰু আমাৰ ইয়াতে 1.3 কি আছে perfect present perfect 2.3 past perfect আৰু 3.3 future perfect so v3 to আমাৰ subcategory 3 আহিব v3 will come to subcategory 3 just মনত ৰাখিব লাগিব যে যিমান পারফেক্ট টেন্স আছে সবৰ লগতে ভার্বটোৰ থার্ড ফর্ম বহে ফার্স্ট পার্টিসিপল ফর্ম বহে সো এই কথাখিনি যদি আমি এবাৰ ক্লিয়াৰ হইলো তো আমাৰ নেক্সট ফিউচাৰ লাইফত কেতিয়াও টেন্সৰ লগত প্ৰবলেম নাহে v3 comes in subcategory 3 that is যিমান subcategory 3 আছে 1.3 2.3 3.3 1.3 মানে present or third tense 2.3 মানে past or third tense 3.3 মানে future or third tense present perfect past perfect future perfect তিনিটা পারফেক্টতে আমার কি আহে v3 v3 মানে past participle form তার পিছত আহিল v2 ওকে সো v1 টু চাম আমি এতিয়া v1 verb 1 কত আহিব আমাৰ সাব ক্যাটেগরি 1 ত আহিব আলটিমেটলি কত কত আহিব প্রেজেন্ট ইনডেফিনিটত আহিব আৰু ফিউচাৰ ইনডেফিনিট আহিব প্রেজেন্ট ইনডেফিনিটৰ ক্ষেত্ৰত এটা বস্তু আমি অলৰেডি আলোচনা হৈছে আৰু এবাৰ মই আই এম ৰিমাইন্ডিং ইউ যে যেতিয়াই সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়াই ভার্বৰ লগত এটা এস বা ইএস যোগ হয় তেতিয়া গো টু কি হয় গোজ হয় যেতিয়াই প্রেজেন্টৰ লগত এই সাবজেক্টৰ লগত কি সেন্টেন্সটো সাবজেক্টটো কি হয় থার্ড পারসন সিঙ্গুলার নাম্বার হয় যদি হি she it or রাম রহিম তেনেকুৱা কিবা থাকে তেতিয়ালে যিটোত সিঙ্গল মানুহ বুজায় আৰু থার্ড পারসন বুজায় তেতিয়ালে ভার্বৰ লগত এস বা ইএস যোগ হয় আদারওয়াইজ ফার্স্ট পারসনৰ লগত বা সেকেন্ড পারসনৰ লগত বা থার্ড পারসন প্লুৰালৰ লগত আমাৰ কি হয় মূল ভাগটোৱে হয় এই কথাটো মনত ৰাখিব লাগিব সো ভাৰ্বৰ ফার্স্ট ফর্ম v1 comes with 1.1 and 3.1 মনত ৰাখিব লাগিব 2.1 ত কি আহে 2.1 মানে past tenseৰ লগত past indefiniteৰ লগত কি আহে v2 মনত ৰাখিব লাগিব মাত্ৰ ভাৰ্বৰ ফৰ্ম v2 গোটেই 12টা টেন্সৰ ভিতৰত এটা টেন্সৰ লগতে v2 আহে হেতু হল past indefinite বাকি v4 12টাৰ পৰা 6টা টেন্সৰ লগতে কি আহে v4 মনত ৰাখিব লাগিব আউট অফ 12 6 টেন্সত কি আহে v4 মানে ভাৰ্বৰ past present participle form মানে ভাৰ্বৰ লগত ing লগাই কেইটা টেন্সৰ লগত আহে 6টা টেন্সৰ লগত আৰু 3টা টেন্সৰ লগত আহে v3 comes with 3 v2
comes with one past indefinite মনত হৈ গ'ল মাত্ৰ past indefinite লগত v2 আহে I went to market next v1 comes with দুটাৰ লগত present indefinite আৰু future indefinite ৰ লগত v1 ৰ আগত shall বা will আহে আৰু present indefinite ত ডাইৰেক্ট v1 টো আহে v1 মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম টো কি present tense present form second form টো কি v2 past form third form টো কি v3 past participle form fourth form টো কি v4 present participle মানে ভাৰ্বৰ লগত ing লগাব লগা আছে so v2 comes with only one part only one tense that is present indefinite so আজি আমি যিখিনি কথা আলোচনা কৰিলো এই কথাখিনি যদি তোমালোকে ভালকে মনোযোগ দি চোৱা আৰু এইখিনি কথা কপিত নোট ডাউন কৰি লোৱা I can assure you মই গ্যাৰান্টি দিব পাৰো যদি এবাৰ ভালকে ব্ৰেইনত সোমাই লোৱা in your lifetime you will not do any mistake in tenses you will not do any mistake in grammar so thank you for today stay safe stay happy thank you